Hello, APSC CC 2024 question paper GS1 আমি discuss কৰি আছো এতিয়ালৈকে মই 4টা ভিডিও আপলোড কৰিছো question number 1 to question number 40 already discuss কৰা হৈ গৈছে আজিৰ ভিডিওত question number 41 to question number 50 লৈকে discuss কৰিম আশা কৰিছো আপোনালোকে ভিডিওটো চাই ভাল পাব Question number 41 match the following list 1ত Assam governmentor কিছুমান আসনিৰ নাম দিয়া আছে আৰু list 2ত আসনি সমূহৰ কিছুমান provisions দিয়া আছে আমি correctly match কৰিব লাগে A অৰুণোদয় আসনি অৰুণোদয় scheme 3 a major poverty elevation program that provides monthly financial assistance to poor households through direct benefits transfer আমি জানো যে অৰুণোদয় poor family monthly financial assistance দিয়ে 1250 টকা আৰু ইয়াক ডাইৰেক্ট বেনিফিটস ট্ৰান্সফাৰ মানে ডিবিটি দ্বাৰা প্ৰদান কৰা হয় সো A3 B আসাম আৰোগ্য নিধি স্কিম ইয়াতে আৰোগ্য শব্দটোৱে ট্ৰিটমেন্ট বুজাইছে সো D4 provides financial assistance for the treatment of serious diseases and injuries including those caused by natural or man-made disasters for families with an annual income of less than 5 lakhs 5 লাখৰ তলৰ ইনকাম থকা পৰিয়ালক বেমাৰৰ নামত বেমাৰ মানে চিকিৎসাৰ নামত ফাইনান্সিয়াল এসিস্টেন্স দিয়া হ'ব আৰু ই নেচাৰেল আৰু বেমাৰটো নেচাৰেল বেমাৰো হ'ব পাৰে নহবা ডিজাস্টাৰৰ দ্বাৰা পীড়িত লোকসকল হ'ব পাৰে বানপানী ভূমিকম্প আদিৰ দ্বাৰা পীড়িত লোকৰ বাবে এই আসনি সো B4 C শহীদ কুশল কুঁৱৰ সৰ্বজনীন বৃদ্ধ পেনশন আসনি ইয়াত পেনশন শব্দটোৱে signify কৰে যে ইয়া পেনশন ৰিলেটেড স্কিম হ'ব A pension schemes for senior citizens covering all eligible individuals in the city সকলো বৃদ্ধ নাগৰিকৰ অসমৰ সকলো বৃদ্ধ নাগৰিকৰ বাবে এই আসনি প্ৰভাইড কৰা হয় সো C A and D কনকলতা মহিলা সবলীকৰণ যোজনা a flagship scheme under Assam State Rural Livelihood Mission aim to generate sustainable livelihood for women in rural area by forming self-help groups ইয়াতে মহিলাসকলৰ আত্মসহায়ক গোটক ফাইনান্সিয়াল এসিস্টেন্ট দিয়া হয় D2 correct answer হ'ব A3 B4 C1 D2 so yeah 41 questioner correct answer to is A which of the following statements regarding post development theory are true ইয়াতে পোস্ট ডেভেলপমেন্ট থিওৰি ৰিলেটেড 4টা স্টেটমেন্ট দিছে তাৰে কাৰেক্ট স্টেটমেন্টটো বাছি উলিয়াব দিছে ইয়াত যদিও বা পোস্ট ডেভেলপমেন্ট থিওৰি আমি এক্সাম হলত পঢ়ি যোৱা নাই বা সাধাৰণতে এনেকুৱা ধৰণৰ স্টেটমেন্ট পঢ়া নহয় তথাপিও এনেকুৱা কোৱেশ্চন আমি টেকেল কৰিব পাৰো তাৰ বাবে আমি দিয়া 4টা স্টেটমেন্টে ভালদৰে পঢ়িব লাগিব ৰিড কৰিব লাগিব ইয়াৰে প্ৰথমতে আমি চাব লাগিব যে এনেকুৱা স্টেটমেন্ট যেটো জেনেৰিক হয় কোনটো স্টেটমেন্ট বেছি জেনেৰিক হয় হেতু বিচাৰি উলিয়াব লাগিব আৰু নাইবা কোনটো স্টেটমেন্ট সহজে এলিমিনেট কৰিব পাৰি হেতু বিচাৰি উলিয়াব লাগিব ইয়াতে অপচন 42 questioner D statement to solve post development theory argues that there is no universal mode of development to be followed yat koa hoise je mane post development theory developmentor babe সৰ্বজনীন ভাবে গ্ৰহণযোগ্য কেৱল এটা মুড দিয়া নাই বা এটাই তেওঁলোকে কোৱা নাই যে ডেভেলপমেন্টৰ বাবে এটাই ৰাস্তা আছে এটাই পথ আছে এটো আমাৰ এটো লজিক্যাল হয় এটো আমি লজিক্যালি মানে এনেকে আমি টেকেল কৰিব পাৰো যে ডেভেলপমেন্টৰ বাবে কেতিয়াও ইউনিভাৰ্সালি একসেপ্টেড সৰ্বজনীন ভাবে একসেপ্ট গ্ৰহণযোগ্য এটা স্টেটমেন্ট এটা ওয়ে হ'ব নোৱাৰে এটা পথ হ'ব নোৱাৰে ইয়াৰ বাবে ইয়াৰ লগত জড়িত বিভিন্ন সমূহ ফেক্টৰছ থাকিব পাৰে হয়তো এখন ৰাষ্ট্ৰসমূহৰ মানে স্থান কাল পৰিস্থিতি জলবায়ু ভেদে ডেভেলপমেন্ট নিৰ্ভৰ মানে ভেৰি কৰে So statement 4 is correct so just statement 4 ase ami rakhi jot nai hetu ami eliminate korisilu a ami eliminate korilu then statement 3
developing countries should be able to make decisions for themselves based on their own choices, on their own discourses. Yate developing country মানে নিজৰ প্ৰয়োজন অনুসৰি ডিসিজন লয় বুলি কৈছে ডিসিজন মানে ডেভেলপিং কান্ট্ৰিয়ে নিজৰ প্ৰয়োজন অনুসৰি ডিসিজন সমূহ ল'ব লাগে কাৰো ওপৰত ডিপেন্ডেন্ট হ'ব নালাগে হেতু কথা কৈছে সো স্টেটমেন্ট 3 ইজ অলসো জেনেৰিক স্টেটমেন্ট সো 3 and 4 are জেনেৰিক স্টেটমেন্ট সো আমি মানে যো 3 and 4 আছে আমি তাক মানে একেলগে ৰাখিম যো ইয়াতে ডি 4 আছে but 3 নাই সো এটো আমি এলিমিনেট কৰিলো দেন আমি সাম যে স্টেটমেন্ট 2 সাইটা অপশনতে আছে সো option 2 statement 2 সবতে আছে ভাবে to correct hobo how do pohisa post development is an argument for alternatives to development yat etu statement correct hoy then one sum ami amar hatot b and c option thakibo one to is Arturo Scobar is one of the leading post development scholar statement 1 is also correct yellow then hole 1 2 3 4 cite statement correct hobo option b is also mane option b is the correct for this question yate jodio ami exam mane aspirant etu kotha na janibo pare bahute je এই স্কলার জনৰ নাম তেও পোস্ট ডেভেলপমেন্ট স্কলার হয় নে নহয় হে এই কোৱেশ্চনটো অকমান কনফিউজিং হৈ থাকিব মানে আমি 50-50 আহি যাম দুটা এলিমিনেট কৰাৰ পিছত আমাৰ হাতত দুটা অপচন থাকিব মানে 50-50 কৰিছো যদি আমি এক্সামত যদি দুটা এলিমিনেট কৰিব পাৰিছো তেনে হলে আমি মানে এটেম্প কৰি থৈ আহিব লাগে এৰিব নাই লাগে আমি নিশ্চিতভাৱে এটো শুদ্ধ হ'ব কেতিয়াবা আমাৰ এক্সামৰ সময়ত ইনটিউশনটো ইম্পৰ্টেন্ট হয় আমাৰ ইনটিউশনে কি কয় সো আমি এক্সাম হলত আমি ডিসিশন লব পাৰিম যে তুমি এটো অপশন এ দিম নে বি দিম সো এটা অটোমেটিক্যালি প্ৰ্যাকটিছৰ দ্বাৰা আহি যাব সো ইয়াতে 42 কোৱেশ্চনৰ আনসাৰ হৈছে বি 43 the criteria of identifying particularly vulnerable tribal groups are PVTG criteria hurise PVTG hobole ki kenekwa dhৰণৰ criteria lage ইয়াৰ আগতে PVTG কি হয় অলপ কৈ দিও PVTG হৈছে ভাৰতৰ সেই বিশেষ আদিবাসী সম্প্ৰদায়ক বুজাই যি সাধাৰণ ট্ৰাইবেল গ্ৰুপত কৈও অধিক অসুৰক্ষিত পিছপৰা আৰু ভালনাৰেবল সংবেদনশীল হয় ইণ্ডিয়াত এতিয়ালৈকে 75 টা PVTG গ্ৰুপস আইডেন্টিফাই কৰা গৈছে আৰু নৰ্থ ইষ্টৰ ষ্টেট সমূহৰ ভিতৰত দুখন এনেকুৱা ষ্টেট আছে যত PVTG আছে গ্ৰুপ আছে PVTG আছে মণিপুৰ আৰু ত্ৰিপুৰা এই কোৱেশ্চন মানে PVTG ৰ ওপৰত কোৱেশ্চন 2023 সাগে আহিছে এনেকুৱা কোৱেশ্চনে ট্ৰাইবেল গ্ৰুপছৰ PVTG ট্ৰাইবেল গ্ৰুপছৰ নাম দিছে ষ্টেট মিলাব দিছে এনেকুৱা ধৰণৰ কোৱেশ্চন এটা 2022 ত আহিছে আপোনালোকে চাব পাৰে আৰু ইয়াতে আহিছে 2024 ত আহিছে একে সেম টপিক কোৱেশ্চনটো হৈছে যে PVTG ৰ ক্ৰাইটেৰিয়া কি ক্ৰাইটেৰিয়া থাকিব লাগে যত PVTG ডিক্লেয়াৰ কৰিবৰ কাৰণে প্ৰথম হৈছে প্ৰি এগ্ৰিকালচাৰেল লেভেল অফ টেকনলজি এটো স্টেটমেন্ট ইজ কাৰেক্ট low level of literacy kom agricultural technology agriculturally mane besi agbodha nohoy tar pisot literacy nai abar kom tar pisot economic backwardness ase etiao ase tar pispora he arthik bhabe pispora a declining or stagnant population hoyto telukor population to decline korise মানে পপুলেশন টু হ্ৰাস পাইছে নহলে বা এটা জায়গাতে ৰখি আছে বাঢ়াও নাই বা কমাও নাই তেনেকুৱা এটা গ্ৰুপক PVTG বুলি ডিক্লেয়াৰ কৰা হয় সো এই চাৰিটা স্টেটমেন্টে কাৰেক্ট হয় 1 2 3 4 অপশন ডি ইজ কাৰেক্ট Question number 44 the social development index is a composite index which considers important dimensions so social development such as yate social development index or kisuman dimensions dia ase correct dimensions bisari uliabo dise social development index ot amar society human centric jikhini development hoise he development khini measure kora hoy rather than economic growth ha aru jene amar society education kiman bahise ba health mane sector to kiman agbahise tar pisot mane amar
জীৱন ধাৰণাৰ মানদণ্ড কিমান উন্নত হৈছে এনেকুৱা ধৰণৰ বিষয়সমূহৰ ওপৰত গুৰুত্ব দিয়া হয় সো ইয়াৰ ডাইমেনশনছ খিনি হ'ব এবাৰ অপচন কেইটা চাই লও ডেমোগ্ৰাফিক প্যাৰামিটাৰ্স মানে জনগাঁথনিগত প্যাৰামিটাৰ্স বুলি কৈছে এটো কাৰেক্ট হ'ব সো সিটিজেন সেন্ট্ৰিক হিউম্যান সেন্ট্ৰিক ডেভেলপমেন্ট মেজাৰ কৰা হয় বাবে এটো কাৰেক্ট হ'ব অপচন এ দেন হেলথ indicators already কৰো মানে স্বাস্থ্য সম্পৰ্কীয় বিষয়টো গুৰুত্ব মানে ইনক্লুড কৰা হয় educational attainment শিক্ষাৰ ওপৰত গুৰুত্ব দিয়া হয় so option 2 is also correct that's a basic amenities and economic deprivation correct হয় social মানে সাধাৰণ জীৱন নিৰ্বাহৰ বাবে যিখিনি বস্তু লাগে কিনি আছে নে নাই চাই মানে জীৱন ধাৰণাৰ মানদণ্ড চাই কিনি কাৰেক্ট হয় ইকোনমিক আৰ্থিকভাৱে উন্নয়ন আৰ্থিক দিশটো চাই সমাজৰ আৰ্থিক দিশটো চাই ঠিক আছে মানে সৰি ইকোনমিক ডিপ্ৰাইভেশন ইছে আৰ্থিক বৈষম্যতা লেভেলটো চাই ঠিক আছে তাৰ পিছত সোশিয়াল ডিপ্ৰাইভেশন প্যাৰামিটাৰ্স মানে সামাজিক বৈষম্যতাৰ হাৰটো চাই এই গুটেখিনি 1 2 3 4 is correct answer correct so option D is also correct so 44 question answer hobo option D question number 45 which of the following is a graphical representation of income distribution used to calculate the Gini coefficient মানে income distribution হোৱা inequality represent কৰে আৰু ইয়াৰ Gini coefficientৰ graphical representation to হ'ব যে Lorenz curve ইয়াতে চাও যে এই ডায়াগ্ৰামটোৰ দ্বাৰা আমি লৰেন্স কাৰ্ভ বুজিবলৈ চেষ্টা কৰো এই লাইনটোৰ জিডাল 45 ডিগ্ৰী এংগলত এই লাইনডালক লাইন অফ ইকুৱেলিটি বুলি কোৱা হয় ইয়াত সকলোৰে ইনকাম মানে এখন ৰাষ্ট্ৰৰ ইকোনমিত মানে সকলোৰে ইনকাম সমান হয় এডাল ইমেজিনাৰী লাইন হয় এনেকুৱাটো হোৱাটো সম্ভৱ নহয় ইয়াৰ পিছত এই লাইনডাল এডাল লাইন জিডাল কার্ভ হৈ গৈছে এডাল হৈছে লরেন্স কার্ভ ইয়াতে ইয়াৰ মাজৰ যিখিনি এনেকুৱা শেডেড পোর্শন আছে এইখিনি হৈছে ইনইকুয়ালিটি ইনকাম ইনইকুয়ালিটি এই কার্ভডাল জিমান গ্যাপ হয় এই এডাল আৰু এডালৰ মাজত জিমান গ্যাপ বৃদ্ধি পায় হিমানে ইনইকুয়ালিটি বৃদ্ধি পায় সো Gini coefficient যিখিনি ইনকাম ইনইকুয়ালিটিৰ কথা কোৱা হয় মেজৰ কৰা হয় তাৰ গ্ৰাফিক্যাল ৰিপ্ৰেজেন্টেশনটো হৈছে যে লরেন্স কার্ভ সো option B is also correct for this question number 46 which of the following is not a fiscal instrument yate fiscal instrument kuntu nohoy hudise not a fiscal instrument গভৰ্নমেন্টে ইকোনমি নিয়ন্ত্ৰণ কৰিবলৈ ব্যৱহাৰ কৰা ৰেভিনিউ এণ্ড এক্সপেন্ডিচাৰ পলিসি হয় মানে ৰেভিনিউ পলিসি মানে টেক্স আৰু এক্সপেন্ডিচাৰ পলিসি মানে হৈছে সৰকাৰী কি মানে সৰকাৰৰ ব্যয় it helps in controlling inflation economic growth and reducing inequality অৰ্থাৎ option B saujori goods and service tax and income tax eruta tax ot pore tax small already kolu revenue under ot pore so BNC fiscal instrument hoy so yete not boli hudise so eruta nohoy answer na hobo and subsidy government or expenditure ot pore inequality reduce koriboloi subsidy die so mane sarkare so option D is not correct option hobo option A CRR hoise monetary policy jak RBI দ্বাৰা নিয়ন্ত্ৰণ কৰা হয় বেংক সমূহে নিজৰ এটা এমাউন্ট সেন্ট্রাল বেংক RBI জমা দিয়ে যেটো বেংক সমূহৰ লিকুইডিটি বুলি কোৱা হয় CRR যদি CRR বৃদ্ধি বা হ্ৰাস ইনক্রিজ ডিক্রিজৰ ওপৰত নিৰ্ভৰ কৰে মূল্য বৃদ্ধি ইনফ্লেশন নিৰ্ভৰ কৰে সো অপশন A monetary policy হয় fiscal monetary policy হয় fiscal policy নহয় so option A is not correct so 46 or amar answer is option A question number 47 which of the following conducts the annual survey of industries
এনুৱেল সাৰ্ভে অফ ইণ্ডাষ্ট্ৰীৰ কথা সুধিছে কোনটো অৰ্গানাইজেশ্যনৰ লগত জড়িত অপশ্যন ডি দ্য মিনিষ্ট্ৰী অফ ষ্টেটিষ্টিক্স এণ্ড প্ৰগ্ৰেম ইমপ্লিমেণ্টেশ্যন 47 আনসাৰ হৈছে অপশ্যন ডি কাৰেক্ট আনসাৰ Question number 48 an increase in the tax to GDP ratio of a country indicates which of the following ইয়াতে কৈছে যে যদি টেক্সত কে জিডিপি এখন ৰাষ্ট্ৰৰ টেক্স জিডিপি ৰেশিঅত কে টেক্সৰ পৰিমাণটো বৃদ্ধি পায় সেই বস্তুটোৱে কি বুজাব খুদিছে ইয়াতে অপশ্যন এ one only the larger fiscal ability বুজাই কাৰণ fiscal ability হৈছে এখন ৰাষ্ট্ৰৰ মানে কৰ বা মানে কৰদাতা বা বহুত ফ্যাক্টৰস থাকে হয়তো এখন ৰাষ্ট্ৰৰ ইনকাম বৃদ্ধি হৈছে কৰৰ দ্বাৰা টেক্সৰ দ্বাৰা ইনকাম বৃদ্ধি হৈছে হয়তো কৰদাতাৰ সংখ্যা বৃদ্ধি হৈছে হয়তো সেই ৰাষ্ট্ৰখনৰ মানে ঋণৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস পাইছে বা ইকোনমিক গ্ৰোথ বৃদ্ধি হৈছে বা ইকোনমিৰ ইনকাম সোর্স বৃদ্ধি হৈছে বা ইনকাম বেস বৃদ্ধি পাইছে মানে কৰৰ আধাৰ বৃদ্ধি পাইছে সো এনেকুৱা ধৰণৰ ফ্যাক্টৰসে লাৰ্জাৰ ফিস্কেল এবিলিটিক বুজায় আৰু লাৰ্জাৰ ফিস্কেল এবিলিটি হলে কি হয় মানে টেক্স টু ইনক্ৰিজ হয় জিডিপি ৰেশিঅতকে সো অপশ্যন 48 question 48 option A is the correct for this question question number 49 arrange the following accidents episodes in ascending by year wise order চাৰিটা incidents দিয়া হৈছে সেই incident কেইটা year wise মানে হেৰি কৰিব দিছে লিখিব দিছে মানে প্ৰথমতে কোনটো ইয়াৰত কোনটো ইনসিডেন্ট হৈছিল তাৰ পিছত কোনটো ইনসিডেন্ট হৈছে হেতু অপশ্যন 1 ভোপাল গ্যাস ট্ৰেজেডি হৈছে 1986 ত দেন Chernobyl disaster হৈছে 1986 এটো 1984 ৰ হৈছে এটো 1986 ৰ হৈছে দেন oil spill in the Gulf of Mexico oil spill হৈছে 2010 ত then Fukushima Daiichi disaster হৈছে 2011 so option 1 to 43 আছে option 8 so 49 or answer is option A question number 50 consider the following national parks of Assam and arrange them in ascending order with respect to year of declaration as a national park চাৰিখন অসমৰ national park দিয়া হৈছে national park হিচাপে ঘোষণা কৰাৰ মানে ইয়াৰ সমূহৰ দ্বাৰা ascending orderত মানে এটো বহাব মানে arrange কৰিব দিছে আমি জানো যে প্ৰথম ইয়াৰ ভিতৰত প্ৰথমখন হৈছে মানস 1998 মানস 1998 then Nameri 1995 sorry Manas 1990 Nameri 1998 then Dibru Sokhwa 1999 and Raimona 2021 so 2431 correct answer question number 50 correct answer hobo option B আজিৰ ভিডিওত question number 41 ৰ পৰা 50 লৈ ডিসকাস কৰিলো আশা কৰো আপোনালোকে ভিডিওটো চাই ভাল পাইছে ইয়াৰ পৰৱৰ্তী ভিডিওত মই question number 51 to 60 লৈ আনিম ধন্যবাদ